এখনে অসম কালি দেখিবলৈ পাইছিলোঁ যে পকা ৰাস্তা ফুটি পেলাই গছৰ পুলি উলিয়াই তাকো ড্ৰিলৰ মেচিনৰ দ্বাৰা ফুটা কৰি পেলাই গছ পুলি ৰোৱা আছিলে যেতিয়া গোটেই অসমৰ মানুহে হাঁহিলে তেতিয়া লাজ পাই এখন চৰকাৰে কি ক'লে এতিয়া এইটো ক'ব লাগিব ডিজিটেল টাব বনাইছে ক'ব লাগিব এইটো একে ৰাতিৰ ভিতৰতে এতিয়া পকাৰে এতিয়া মানে বেৰা দিছে ক'ব লাগিব টাব বুলিয়ে ক'ব লাগিব আৰু ইয়াৰ ভিতৰত যে গছ পুলি চাওক এই গছডাল এনেকৈ ৰুইছে টগৰৰ পুলি আনিছে মানে আচৰিত কথা মানে এতিয়া এই গছবিলাকত এতিয়া শিলগুটি ফল মূলৰ ঠাইত শিলগুটি লাগিব যেন অনুভৱ হৈছে এতিয়া ফল মূলৰ ঠাইত ইয়াত শিলগুটি পাথৰ লাগিব মানে ডিজিটেল অসমৰ ডিজিটেল গছপুলি এইডাল ডিজিটেল অসমৰ ডিজিটেল গছপুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে এনেকুৱা মই মন গ'লে গছ কাটিবও পাৰোঁ আৰু আলহী আহিলে একেদিনাই একে ৰাতিৰ ভিতৰত গছপুলি ৰুই দেখুৱাৰ সুন্দৰ অভিনয়ো কৰিব পাৰোঁ আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যিসকল অভিযন্তা বিষয় আছে তেওঁলোকক লুকুৱাই ৰাখক কাৰণ জাপানৰ প্ৰাইম মিনিষ্টাৰ আহিলে তেওঁলোকক যদি লৈ গুচি যায় সেইকাৰণে তেওঁলোকক লুকুৱাই ৰাখক জাপানৰ প্ৰাইম মিনিষ্টাৰে ইণ্ডাষ্ট্ৰিয়েল ক্ষেত্ৰত বিনিয়োগ কৰে নে নকৰে নাজানো কিন্তু এই অভিযন্তা যিকেইজনৰ এই বিখ্যাত কামটো যাৰ দ্বাৰা সংঘটিত হৈছে তেওঁলোকে কিন্তু এই জাপানৰ প্ৰাইম মিনিষ্টাৰে আমাৰ অভিযন্তা বিষয়া কৰ্মচাৰীসকলক লৈ যাব পাৰে লুকুৱাই ৰাখক আৰু লগতে এইবিলাক যে গছপুলি যে ৰুইছে এইদৰে এনেকৈ যে ৰুইছে গছপুলিবিলাক এতিয়া কথা আছে মিস্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া গম পায় মানে মেয়ৰ ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া গম পায় নে নাপায় নে আকৌ পুনৰ মিস্ত্ৰীবিলাকে আপোনালোকক গম নোপোৱাকৈ এনেধৰণে কাম কৰিছে কাৰণ আপোনালোকক ধৰিব নোৱাৰিতো পিছত আকৌ মিস্ত্ৰীবিলাকক দুখটো জাপি দিব এই যিবিলাকে এইবিলাকৰ লগত জড়িত আছে সেইবিলাকে গম পায় নে নাপায় নে আপোনালোকক গম নোপোৱাকৈ এনেধৰণৰ কাম কৰিছে মোৰ মতে জাপানৰ প্ৰাইম মিনিষ্টাৰ অহা দুঘণ্টামানৰ আগত ৰুব লাগে কাৰণ গছপুলিবিলাক আকৌ মৰি যদি যায় দুঘণ্টাৰ আগত ৰুওক তেতিয়া ভাল হ'ব আচলতে নাছা মানে আমেৰিকাত আছে ভাল কথা যদি ভাৰতত বা অসমত থকালে বিজেপি আৰু RSSে নাছাকো পিছ পেলালেহেঁতেন মানে অফুল নুফুলক কিয় গৰুৱে যে আগ খাই মণি ফুলিম কিয় এতিয়া সেইটো উল্টা হৈছে এই গছপুলিবিলাক দেখি এনেকুৱা লাগিছে যেন অফুল নুফুলক কিয় চৰকাৰখনে যে কাটি দিয়ে মইনো ফুলিম কিয় আচলতে মৃগেন শৰণীয়া ডাঙৰীয়াক মোৰ মতে জাপানত পঠিয়াই দিব লাগে তেওঁ তাত প্ৰশিক্ষণ দিব পাৰিব আৰু জাপানৰ প্ৰাইম মিনিষ্টাৰ চাগে অসমলৈ আহি ভাবিব জাপানখন ইমান পিছ পৰি আছে অসমখন ইমান আগবাঢ়িছে পকা ফুটি গছপুলি ওলায় একে ৰাতিৰ ভিতৰতে গছপুলি ৰোপণ কৰে এনেদৰে ৰোপণ কৰে তগৰ ফুল এনেদৰে মানে তগৰ ফুলৰ পুলি এনেদৰে ৰুইছে এই ডাঙৰ গছ এইদৰে একে ৰাতিৰ ভিতৰতে আচলতে চাবলৈ গ'লে সঁচাকৈ হাঁহি উঠে আচলতে যদি বিকাশ চাবলৈ আছে ন ভাৰতবাসীক কৈছোঁ অসমলৈ আহক অসমখন এনেকুৱা এখন ৰাজ্য য'ত একে ৰাতিৰ ভিতৰত পকা ফুটি গছপুলি ওলায় আৰু ক্ৰিকেটৰ পিটছখন শুকুৱাবলৈ হ'লে আমাৰ হেয়াৰ ড্ৰাই ব্যৱহাৰ কৰা হয় তাৰপিছত টৰ্চ ব্যৱহাৰ কৰা হয় মোবাইলৰ ফ্লেছ লাইট ব্যৱহাৰ কৰা হয় আমাৰ ইয়াত বিভিন্ন ধৰণৰ টেকন'লজি আছে আমাৰ মানুহবিলাক মানে নাচাত পিছ পেলাব সঁচা কথা কৈছোঁ বিশেষকৈ বিজেপি চৰকাৰখনৰ যিসকল বৰমূৰী আছে তেওঁলোকে নাচাকো পিছ পেলাই দিব ভাবিলে আচলতে এতিয়া এই গছবিলাকত ভাবিছোঁ শিলগুটি আৰু পাথৰহে লাগিব নেকি ফল মূলৰ ঠাইত এনেকুৱা অনুভৱ হৈছে মানে এতিয়া ডিজিটেল অসমত ডিজিটেল গছপুলি এজোপা ডিজিটেল অসমত ডিজিটেল মুখ্যমন্ত্ৰীৰ ডিজিটেল এজোপা গছপুলি হয় সেইকাৰণে কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইচ্ছা কৰিলে গছ কাটিবও পাৰে আৰু একে ৰাতিৰ ভিতৰতে গছপুলি আলহী আহিলে ৰুই দেখুওৱা অভিনয় সুন্দৰ কৰিব পাৰে আমাৰ যিজোপা বটবৃক্ষ গছ আছিলে জুবিনদাকে নোহোৱা কৰিলে আজি গছ কটাৰ বিৰুদ্ধে আন্দোলন কৰিলে মানুহক জেলত ভৰাই আৰু একে ৰাতিৰ ভিতৰতে তেওঁলোকে এইদৰে ড্ৰিল মেচিন ফুটাই পকা টাব বনাই এইদৰে এয়া গছপুলি ৰুইছে সঁচাকৈ হাঁহি উঠে আচলতে অফুল নুফুলক কিয় চৰকাৰখনে যে কাটি দিয়ে মইনো ফুলিম কিয় ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই যিদৰে আপোনালোকে গছপুলি ৰোপণ কৰি সৌন্দৰ্য বৰ্ধনৰ চেষ্টা কৰিছে ঠিক সেইদৰে আজিৰ পৰা গৰম পানী ঢলা আৰম্ভ কৰি দিয়ক যাতে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আহি ফলে ফুলে জাতিষ্কাৰ হৈ থকা সেই প্ৰাকৃতিক পৰিৱেশটোৰ পৰা আম জামুক খাই তেখেতে স্বাচ্ছন্দ্যমূলকভাৱে গৌৰৱবোধ কৰিব পাৰে তেখেতে আহি অসমলৈ আহি অসমৰ ফিলটো ল'ব পাৰে তাৰ এটা ব্যৱস্থা কৰি দিয়ক চিট পখিলা ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই ফুটা কৰি গছপুলি ৰোৱা ক'ত দেখিলা ক'লেও লাগে লেঠা নকলেও নোৱাৰো অসম দেশৰ এই বিষম কথা বিয়াৰ আগদিনাখন যিদৰে টেণ্ট হাউচৰ বস্তু আনি ভগা চিগা ঘৰটো খুব ধুনীয়াকৈ চূণ পেইণ্ট মাৰি কাপোৰ কানিৰে ঢাকি মেলি ৰাখি পেণ্ডেলটো সজাই দিয়া হয় বিয়াও শেষ পেণ্ডেলো খুলি লৈ গ'ল ভঙা ঘৰটো তাতেই থাকি গ'ল ৰাজহুৱা ধন কেনেকৈ খৰচ কৰিব লাগে এই চৰকাৰখনতকৈ আৰু চাগে ভালদৰে কোনেও নাজানে ৰাজপথৰ মাজত যিদৰে ড্ৰিলিং মেচিন লগাই গছপুলি ৰোপণ কৰিছে ঠিক সেইদৰে সেই গছপুলি কেইটাৰ গুৰিত গৰম পানী দিয়া আজিৰ পৰা ব্যৱস্থা কৰি দিয়ক
বৃক্ষৰোপণ কাৰ্যসূচীটো যেতিয়া ইমান হাই টেকনলজি ইউজ কৰিছে তেতিয়াহ'লে সাৰ পানী যোগানো টেকনলজিটো অকণমান উন্নত মানৰ হ'লে ভাল যাতে আজিৰ পৰা যেতিয়া গৰম পানী দিব তেতিয়া জাপানৰ সানিয়া টাকাইচি আহিয়ে লগালগ ফলে ফুলে জাতিস্কাৰ এখন গুৱাহাটী মহানগৰ দেখি তেখেত আনন্দ উল্লাসত উঠি ভাহি যাব এয়া গুৱাহাটী মহানগৰ নকইনাক যেনেকৈ আদৰিবলৈ এখন ঘৰ ৰখে তেনেকৈ দেখিবলৈ পোৱা গৈছে ধৰফৰণি লাগিছে সানিয়া টাকাইচি আহিব জাপানৰ প্ৰধানমন্ত্ৰী ধন্যবাদ অসমলৈ তেখেতক স্বাগতম জনাইছো কিন্তু তেখেতক স্বাগতম জনোৱাৰ নামত বৰ্তমান সময়ত গুৱাহাটী মহানগৰী ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই যিদৰে গছপুলি ৰোপণৰ এই যি আচৰিত টেকনলজি ইউজ কৰিছে যিজনৰ মগজত এই ধাৰণাটা আহিছে তেখেতক যে লগতেই সানিয়া টাকাইচিয়ে যে লগতেই জাপানলৈ লৈ যাব এইটো কিন্তু খাটাং কাৰণ এই পৰিৱেশ পৰিস্থিতিয়ে বৰ্তমান সময়ত সকলোকে অস্বস্তিত পেলোৱা দেখিবলৈ পোৱা গৈছে ৰাজপথ উন্নয়নৰ নামত অভাৰব্ৰিজ ফ্লাইঅভাৰ বনোৱাৰ নামত ৰাজপথৰ কাষত থকা গছ গছনিবোৰ কাটি যিখন চৰকাৰে তছনছ কৰি পেলালে তহিলং কৰি পেলালে সেইখন চৰকাৰে দুদিনৰ বাবে আকৌ ৰং পেন কৰি ভেকু ভাওনা আৰম্ভ কৰিছে কোন আহিব জাপানৰ প্ৰধানমন্ত্ৰী লাজ লাগিব লাজতে বৰ্তমান সময়ত উৰণিৰ কইনাই উৰণি লোৱাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে মাটি বাদ দিছে পকাতেই বৰ্তমান সময়ত গছপুলি ৰোপণ কৰিবলৈ চেষ্টা কৰিছে কেলে জাপানৰ ইমান উন্নত মানৰ টেকনলজি থকা এখন দেশৰ এখন ৰাজ্যৰ প্ৰধানমন্ত্ৰী আহিব সেই দেশৰ প্ৰধানমন্ত্ৰীয়ে ইয়ালৈ আহি কি লৈ যাব সেইটো দেখুৱাবৰ বাবে বৰ্তমান সময়ত উঠি পৰি লাগিছে যে আমাৰ গুৱাহাটী মহানগৰ স্মাৰ্ট চিটি পৰিৱেশ পৰিস্থিতি সৌন্দৰ্যময় প্ৰাকৃতিক পৰিৱেশৰ মাজত গুৱাহাটী জিপাল সেয়া দেখুৱাব বিচাৰিছে কিন্তু সেয়া জানো দুদিনত সম্ভৱ এই কথাখিনি এইটো কাৰণে ক'বলৈ চেষ্টা কৰিলোঁ বা ক'ব বিচাৰিছোঁ যে আপোনালোকে গম পায় আমাৰ আন্দোলন হয় এটা ঢৌ আহে আমাৰ অসমৰ কথাবাৰ্তাবোৰত এটা ঢৌ আহে সেই জোৱাৰটোতে সকলোবোৰ লণ্ডভণ্ড তছনছ হৈ যায় অমৃত বৃক্ষ আন্দোলন আপোনালোকৰ মনত আছে চাগে যিবোৰ গছ আছিলে ডাঙৰ ডাঙৰ বছৰ বছৰ যোৱা গছ আছিলে সেইবোৰ কাটি কুটি শেষ কৰি দিলে তাত কৰোৰ কৰোৰ টকা খৰচ কৰি সেই বৃক্ষৰোপণৰ নামত আন্দোলনৰ নামত এখন ডাঙৰ ভেকু ভাওনা কৰা হ'ল সেই কন্ট্ৰেক্টটো কোনে পাইছিলে সেই গছপুলিসমূহ বৰ্তমান সময়ত ক'ত আছে কেইজোপা গছপুলি বাছিলে কোনে কেনেকৈ সেই গছপুলিসমূহ সুৰক্ষা দিলে গছপুলি ৰোপণ কৰাতে সকলো দায়িত্ব শেষ নেকি সেই গছপুলিবোৰ এতিয়া কি অৱস্থাত আছে দেখুৱাব পাৰিবনে বাগান উচ্ছেদ কৰিছে বাগান কাটি কুটি শেষ কৰি বৃক্ষৰোপণ কৰিছিলে কি হ'ল একো নহ'ল আৰু চমক বিজুলীৰ দৰে বৰ্তমান সময়ত চমক দিবলৈ উঠি পৰি লাগিছে চৰকাৰৰ বিষয়ববীয়াসকল তেখেতলোকে ভাবিছে একেদিনাখনে পাৰিলে এতিয়া জাপানৰ প্ৰধানমন্ত্ৰী আকৌ লাজ পাব সেইটো কাৰণে একেদিনাখনে পাৰিলে জোনটো আনি টানি আজৰি তলত ৰাখিবলৈ চেষ্টা কৰিছে যে আমাৰ ইয়াত জোন আমাৰ গুৱাহাটী মহানগৰী ফ্লাইঅভাৰৰ ওপৰতে ওলায় পাৰিলে জোন লগাব এতিয়া আজি অফিচলৈ আহোঁতে দেখি আহিছোঁ যে যিবোৰ ফ্লাইঅভাৰ আছে উৰণীয়া সেতু আছে উৰণীয়া সেতুৰ ওপৰত গছপুলি সৰু সৰু টাববোৰ যে টাববোৰ ওলমাই ওলমাই ৰাখিছে লেৰেলি পেৰেলি টাবৰ অৱস্থা বেয়া মানে মুঠৰ ওপৰত চেষ্টা এইটোৱে কৰিছে যে সৌন্দৰ্য বৰ্ধন আমি কেনেদৰে জাতিস্কাৰ জিপাল আমাৰ গুৱাহাটী মহানগৰ অসম আমি কেনেকুৱা নৰ্থ ইষ্টখন কেনেকুৱা সেয়া দেখুৱাবলৈ বিচাৰিছে কিন্তু ভিতৰৰ যোনটো কেচকাল এই কথাটো কেৱল মাত্ৰ অসমবাসীয়ে গম পায় আৰু এই যোনটো টেকনলজি আজি ইউজ কৰিছে আকৌ কৈছোঁ যে ক'লেও লাগে লেঠা নক'লেও নোৱাৰোঁ অসম দেশৰ বিষম কথা মই যে কৈছোঁ যে চিট পখিলা ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই গছপুলি ৰোৱা ক'ত দেখিলা উত্তৰত আপোনালোকে এইটো ক'ব গুৱাহাটী মহানগৰ স্মাৰ্ট চিটি গুৱাহাটী মহানগৰ উত্তৰ পূবৰ দুৱাৰমুখ বৰ্তমান এই দৃশ্যটোৱে সকলোকে অস্বস্তিত পেলাইছে জাপানৰ প্ৰধানমন্ত্ৰী আহক চুক্তি হওক ব্যৱসায় বাণিজ্য অগ্ৰগতি হওক এই কথাবোৰত আমাৰ আপত্তি নাই কিন্তু আপত্তি এইটোত আছে এই গছপুলি ৰোপণৰ এই নিঞ্জা টেকনিকটো কাৰ মগজত আহিল কোনজন বিষয়াৰ মগজত আহিল ইমান কোনো নলেজৰ অভাৱ নে ইমান সস্তীয়া চিন্তাধাৰাৰে বৰ্তমান সময়ত নে কিছুমান বিষয়বস্তুৰ পৰা আঁতৰাই এই কথাবাৰ্তাবোৰে সংবাদ শিৰোনাম দখল কৰিবলৈ এই কামবোৰ কৰিছে ড্ৰিলিং মেচিন লগাই গছপুলি ৰাজপথৰ মাজত পৰাপক্ষত ৰাজপথৰ মাজত লগাই দিয়ক গুৱাহাটী মহানগৰী জাপানতকৈ পৃথক দেখুৱাবৰ কাৰণে ৰাজপথৰ মাজত লানি কৰি
গছপুলিবোৰ লগাই দিয়ক, ডিভাইডাৰৰ কাম কৰিব, গাড়ীবোৰ শ্ল' হ'ব। তেনেকুৱা এটা কৰা হ'লেও মানি ল'ব পাৰিলোঁ হয়। কিন্তু যিটো অৱস্থাত গছপুলিকেইটা ৰুই, সেই জীৱ থকা গছপুলিকেইটাও মানে জীয়াই থকা গছপুলিকেইটাও যে টানি আজৰি তাহাঁতকো যে চুচি বাচি মৰাৰ কাৰ্যসূচীটোৱে হাতত ল'লে, সেয়া বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। কিমান টকাৰ চেংচন হ'ল, চেংচন কিমান টকাৰ হ'ল, কাৰ পকেটলৈ গৈছে, এই কথাবোৰ ডাঙৰ কথা। কেৱল এইবোৰ চমক পথ, চমক বিজুলী, ইয়াত বেলেগ আপোনালোকৰ একো নাই। ভাবক, দুদিনৰ আগত এই গুৱাহাটী মহানগৰখন দুদিনৰ আগত ইমান ৰং পেইণ্ট, কোনোবা আহিলেহে যে ৰং পেইণ্ট লগায়। আমি আশা কৰিছোঁ বাৰে বাৰে আহক জাপানৰ প্ৰধানমন্ত্ৰী বা অন্যান্য দেশৰ প্ৰধানমন্ত্ৰীসমূহ বাৰে বাৰে আহক আমাৰ অসমলৈ আহি থাকক। কিয় জানে, হয়তো তেখেতলোক অহাৰ তাগিদাতেই আমাৰ গুৱাহাটী মহানগৰখন অকণমান চাফা হৈ থাকিব। এই দুদিনৰ বাবে যে পাৰিলে প্ৰত্যেক দিনে আহক কোনোবা দেশৰ প্ৰধানমন্ত্ৰী, তেতিয়া হয়তো গুৱাহাটী মহানগৰখন এনেধৰণে চাফা হৈ থাকিব। তেখেতলোকৰ সুবাদতেই এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিবোৰ সৃষ্টি হৈ থাকিব। এই যিবোৰ হেৰি থাকে, এইটো পোষ্ট থাকে, ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ পোষ্টবোৰ এডভাৰটাইজমেণ্ট ডিপাৰ্টমেণ্টবোৰে যে কিনি ল'লে, তেনেকুৱা ধৰণৰ অৱস্থা, সেইবোৰ নেদেখে। জুবিন গাৰ্গৰ ফটোখন কিন্তু ভালকৈ দেখিলে, মোহাৰিবৰ বাবে জুবিন গাৰ্গৰ ফটোখন ভালকৈ দেখিলে। চানেয়া টাকাইছে আহি প্ৰথমে জুমি চাবহি যে জুবিন গাৰ্গৰ ফটোখন ক'ত আছে। চালে অসম গৌৰৱ সেইজনেই আছে। অসম গৌৰৱজনক, ভাৰত গৌৰৱ, বিশ্ব গৌৰৱ, বিশ্বত নাম থকা ব্যক্তিজনক দেখিলেই যেনিবা কি হ'ব তাত। তেখেতক মোহাৰি আপোনালোকে ৰাজপথত ড্ৰিলিং মেচিন লগাই গছপুলি ৰোৱা, নিঞ্জা টেকনিক ইউজ কৰা মন্ত্ৰী, বিধায়ক, বিষয়ববীয়া আপোনালোক এনেকুৱা টেকন'লজি ইউজ কৰে, লাজ লাগিব লাগে আপোনালোকৰ। এই বিষয়বস্তুবোৰ ইমান তৰল নহয়, কথা বাৰ্তাবোৰ ৰাইজৰ টকা গৈছে মানে, সেইটো কাৰণেহে আমি কথাকেইটা ক'বলৈ গৈছোঁ। আপোনালোকৰ এইবোৰ থাৰ্ড ক্লাছ অলগদ্ধৰ চিন্তাধাৰা কথাবোৰত লাগি থাকিবলৈ আমাৰ সময় নাই বা নোৱাৰোঁ। কিন্তু আপোনালোকৰ এই ধৰণৰ নটংকিবাজ যিবোৰ কাম কাজ, নটংকি বুলি যে কয়, নটংকিবাজ যিবোৰ কাম কাজ, এইবোৰে আমাক অস্বস্তিত পেলায়। আপোনালোককে আমি দায়িত্বভাৰ দিছোঁনে? আপোনালোকেই আমাৰ ৰক্ষক, আপোনালোকেই অসমখন সৌন্দৰ্য বৰ্ধন কৰিব, ৰক্ষা কৰিব আপোনালোকে। নমস্কাৰ, মই ৰত্নম। এই যিটো কাণ্ডটো কৰিলে যে ড্ৰিল মেচিন ফুটা কৰি একেবাৰে গছপুলি ৰোপণ কাৰ্যসূচীটো, লজিকেলি কাউণ্টাৰ কৰিব বিচাৰিছোঁ এই পদক্ষেপটো। এজোপা গছপুলিক জীয়াই থাকিবৰ কাৰণে বতাহ লাগে, পানী লাগে, খাদ্য লাগে। খাদ্যখিনি ক'ৰ পৰা পায়? তাৰে মাটি যিখিনি থাকে, মাটিৰ ভিতৰত ফছফৰাছ, নাইট্ৰজেন এনেকুৱা ধৰণৰ খাদ্যবোৰ থাকে। গছপুলিটো ডাঙৰ কেনেকৈ হয়? গছৰ শিপাবোৰ এনেকৈ ভিতৰলৈ সোমাই যায়। যেতিয়া ভিতৰত থকা মাটিখিনি লুজ হৈ থাকিব, ঢিলা হৈ থাকিব, কুমলীয়া শিপাডাল ভিতৰলৈ সোমাই যাবলৈ সুবিধা হয়। সোমাই যোৱাৰ পিছত তাৰে পৰা যিখিনি খাদ্য শুহি পেলাই গছডালে লয়, এইটো ছাছপেণ্ডেড পেভমেণ্ট চিষ্টেমছ বুলি কয়। ফাৰ্ষ্ট এইটো লণ্ডন, UK ট্ৰাই কৰিছিল। এইটো আৰ্বান ফৰেষ্ট্ৰিৰ এটা পাৰ্ট হয়। অৰিজিনেল বিৰাট কোহলি থাকে, ডুপ্লিকেট বিৰাট কোহলিও থাকে। চাপৰি ভাৰ্চন এটা আমাৰ ইয়াতে কৰিছিল। আলকাট্ৰাৰ ৰাস্তাটো যেতিয়া বনোৱা হয়, ভিতৰত প্ৰথম অৱস্থাত কি থাকে? মাটি থাকে। যাতে ৰাস্তাটো খহি ভিতৰলৈ গুচি নাযায়, মাটিখিনি কোবাই জোৰে কোবাই হাৰ্ড কৰি পেলাই তাৰে ওপৰত আলকাট্ৰাৰ লেয়াৰ বহায়। এতিয়া ভিতৰৰ যিখিনি মাটি, সেইখিনিতো বহুত টান। নতুন গছ এডাল যেতিয়া ৰুব, গছৰ শিপাডালে সেই টান মাটিখিনি ফাঁক মেলাব নোৱাৰে, ৰুটটো ভিতৰলৈ সোমাই যাব নোৱাৰে। সোমাই যাব নোৱাৰিলে খাদ্য নাপাব। নেক্সট কথা, গেলা গৰম গুৱাহাটীত। আলকাট্ৰাৰ ৰাস্তা ৰাতিলৈকে গৰম হৈ থাকে। এডাল গছ পুলিৰ যিখিনি গৰম ল'ব পৰা কেপাচিটি, তাতকৈ বহুত বেছি হৈ থাকে এই ৰাস্তাবোৰৰ গৰমখিনি। গতিকে গছডাল মৰহি যাব। জাপানৰ PM আহালৈকে ঠিকে থাকিব। এইটো বস্তু এটা টেম্পৰাৰী চিষ্টেম কৰিছে ইয়াত। এতিয়া আটক ধুনীয়া হ'ব দেই, কেইদিনমান পিছত, 2-3 মাহ পিছত মৰহি যাব। এই চিষ্টেমটো কি হয় মই এনে 1 বা 2 মিনিট লৈ বুজাই দিছোঁ। ছাপ'জ গছপুলি এডাল এনেকৈ ৰুইছে, এইবোৰ শিপা বুলি ধৰি লওক। এই কাষে এনেকৈ বিম কিছুমান দিছে, ষ্ট্ৰাকচাৰেল ফ্ৰেমছ বুলি কয়। মাজত যে এইবোৰ দেখিছে, এইবোৰত একো নাই, এইবিলাক হল' স্পেচ, খালী ঠাই। এই খালী ঠাইখিনিত ঢিলা মাটিবোৰ, যিবোৰ মাটিত গছৰ শিপাডাল সোমাই যাব পাৰে, তেনেকৈ এইবোৰ ইয়াতে দি দিয়া হয়। ওপৰত এনেকুৱা এখন ঢাকন মাৰি দিয়া হয়। এই ঢাকনৰ ওপৰত কংক্ৰিটৰ ৰাস্তা হয়। ভিতৰত যিহেতু মাটিখিনি বেলেগ, ধুনীয়াকৈ গছডাল এনেকৈ বিয়পি ভিতৰৰ পৰা খাদ্যখিনি ল'ব পাৰে আৰু গছডালো আটক ধুনীয়া হৈ যায়। এই ইমেজখনত এইটো কাম কৰা হৈছে। গুৱাহাটীত কি কৰিছে? ড্ৰিল মেচিন খান্দি পেলাই ফুটা কৰি সোমাবলগীয়া হৈছে। আমাৰ হাতত বেলেগ অপশ্যন নাছিল নেকি বাৰু? এটাটো অলৰেডি আমাৰ চৰকাৰে ট্ৰাই কৰিছে যে ভাৰ্টিকেল গাৰ্ডেন কৰাব, ৱেল এণ্ড গুড। নেক্সট অলৰেডি ইয়াতে চেইণ্টিংবোৰ আমাৰ কৰেই, ভেৰি গুড। তাৰে ওচৰে পাজৰে যদি কিবা গাঁটা চাটা আছে, সেইটো ঠিক কৰি ধুনীয়াকৈ ৰং কৰি পেলাই, চাফা চিকুণ কৰি পেলাইতো আমি ৰাখিব পাৰিলোঁ। নতুবা মডিউলাৰ প্লেণ্টাৰ বক্স বুলি ক'ব পাৰা, এনেকুৱা কংক্ৰিটৰ কিছুমান বাকচ বনাই লৈ ইয়াতে গছপুলিবোৰ বঢ়িয়াকৈ ৰুই দিয়া। যোনটো ৰাস্তাত যেতিয়াই আলহী আহে, এইকেইটা ট্ৰাকত উঠাই গৈ পেলাই তাতে বহাই দিয়া। লং টাৰ্ম চলিউশ্যন হিচাপে এই গছপুলিকেইডালো নমৰিল,
যিটো মই কৈছোঁ সেইটো শুদ্ধ বুলি কোৱা নাই, এনেকুৱা ধৰণৰ এটা টেম্পৰেৰী সলিউশ্যন কৰাতকৈ এটা ৱে চাগে আছিলে। লাষ্টত মই এটাই কথা ক'ম, এই ছুইফ্ট ডিজায়াৰখনৰ এই যে ডেণ্ট এটা হৈছে, কি নাম J5060, বেছি টকা নালাগে, ইয়াতে মেচিন এটা বহাই এনেকৈ টান মাৰি দিয়ে, গৈ পেলাই এইটো ঠিক কৰি ল'বচোন। চাই আশ্চৰ্য লাগিছে মানে মোৰ। সঁচাকৈ আজব দেশৰ গজব ঘটনা। ৰাস্তাত এনেদৰে ড্ৰিল মেচিন মাৰি গছপুলি ৰোৱা ঘটনাই এতিয়া সমগ্ৰ অসমত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ক'ৰ টেকন'লজিৰ পৰা আহিলে আমাৰ অসমত। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ কৰাৰ বাবে। এনেকুৱা ধৰণৰ ভিডিঅ' নিত্য পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, লগতে এটা হাইপো কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।